চাবুৱাত 15 দিনীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ নীৰেণ ফুকন শশাংক শুক্লবৈদ্যৰ প্ৰশিক্ষণ প্ৰদান ক্ৰীড়াংগনত 50 গৰাকী কাৰাটেকাৰ সমাৱেশ যোৱা 7 পৰা 21 জুলাইলৈ চাবুৱা কাৰাটে একাডেমীৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় 15 দিনীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ তত্বাৱধানত তথা তাৰানা নৃত্য কলা কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে প্ৰায় 50 গৰাকী কাৰাটেকাই যোৱা 7 জুলাইত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই উদ্বোধন কৰা কৰ্মশালাত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত নীৰেণ ফুকন থকাৰ বিপৰীতে সহকাৰী প্ৰশিক্ষকৰ ভূমিকা পালন কৰিলে শশাংক শুক্লবৈদ্যই বিগত 15টা দিনত কাৰাটেকাসকলে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত সোমবাৰে অনুষ্ঠিত হ'ল শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ডিব্ৰুগড় জিলাৰ সহকাৰী ক্ৰীড়া বিষয়া অনুজ বৰুৱা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া অসম যুৱ আয়োগৰ সদস্য প্ৰমোদ ভেংৰা জিলা কাৰাটে সন্থাৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ দুৱৰা কাৰাটে সংগঠক শংকৰাচাৰ্য বুঢ়াগোহাঁই জিলা কাৰাটে সন্থাৰ কাৰ্যকৰী সভাপতি অনন্ত কুমাৰ বৰা কোষাধ্যক্ষ নৱকুমাৰ শৰ্মা সহকাৰী সম্পাদক সেনচাই বাবুল দত্ত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সত্যনাথ দুৱৰা স্থানীয় ক্ৰীড়া সংগঠক যোগেন গোহাঁই গোপীনাথ গোহাঁই বিৰাজ চেতিয়া যাদৱ মিলি শাৰীৰিক নিৰ্দেশক কুলদীপ সিং সমাজ সেৱিকা অঞ্জলি গগৈৰ লগতে বহু বিশিষ্ট ব্যক্তি তাৰানা সংগীত নৃত্য কলা কেন্দ্ৰৰ সঞ্চালিকা কাবেৰী দত্ত বৰুৱাই আধৰা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া খেলুৱৈক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ প্ৰথমে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু খেলুৱৈসকলৰ এই প্ৰশিক্ষণ আপোনালোকে যোগদান কৰি পেলাই আপোনালোকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ প্ৰশিক্ষণ আপোনালোকৰ হয়তো প্ৰায় চলি আহিছে বা এইটো এটা স্পেচিয়েল কেম্প যিটো কথাটো হৈছে প্ৰশিক্ষণ ছাৰ সৈতে সংগঠকসকলে বা সভাপতি ৰাইজে আপোনালোকৰ কাৰণে আয়োজন কৰি দিয়ে আপোনালোকে প্ৰশিক্ষণ লয় খেল শিকে কিন্তু তাৰ মাজত কিছুমান বস্তু থাকে সেইখিনি আপোনালোকে খুব মনোযোগেৰে আপোনালোকে আয়ত্ব কৰিব লাগিব ক্ৰীড়া অনুৰাগীৰ আশা এনে শিবিৰৰ আচলত ধৰি ক্ৰীড়া ক্ষেত্ৰত দুপদূপে আগুৱাই যাওক ডিব্ৰুগড়ৰ কাৰাটেকা ডিব্ৰুগড়ৰ পৰা নীৰেণ ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in